তাৰপৰা পলুৱাই ভালকৈ পুষ্টি তাৰ যোৱাই ভাল কিন্তু হয়, আজি বিহপুৰীয়া সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে বিজেপি ভূপেন কুমাৰ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে যি প্ৰাৰম্ভিক প্ৰস্তুতি, সেই প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰি তোলা দেখা গৈছে। কেমেৰা সহযোগী মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াতে এইখন খেলপথাৰতে আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহপুৰীয়া সমষ্টিবাসী ৰাইজক সম্বোধন কৰিব। ইয়াতে 10,000 চকী ইতিমধ্যে সাজু কৰি তোলা হৈছে আৰু প্ৰতিখন চকীত এটাকৈ পানী বটল সাজু কৰি তোলা হৈছে। সমান্তৰালকৈ এই খেলপথাৰখনত প্ৰায় 30,000 বিহপুৰীয়াবাসীৰ সমৰ্থকক ইয়াত সমবেত কৰাৰ এটা ব্যৱস্থা ৰখা হৈছে। কেমেৰা সহযোগীয়ে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। ইতিমধ্যে ইজনৰ পিছত সিজনকৈ লোক আহিবলৈ আৰম্ভ কৰিছে সভাস্থলীলৈ। দিনৰ ঠিক 10:30 বজাত আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ কাষতে এখন হেলিপেড নিৰ্মাণ কৰা হৈছে আৰু হেলিপেডখনতেই মুখ্যমন্ত্ৰীৰ যিখন হেলিকপ্টাৰ, সেই হেলিকপ্টাৰ অৱতৰণ কৰিব আৰু তাৰ পৰা পোনে পোনে তেওঁ যিখন নিৰ্বাচনী প্ৰচাৰ সভা, এই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। কেমেৰা সহযোগী মই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ লগত প্ৰাৰ্থীগৰাকীক আমি পাইছোঁ। মই তেওঁৰ পৰাই জানিবলৈ চেষ্টা কৰিম। সভাথলীত উপস্থিত হ'ব কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী। কেনেকুৱা? নিশ্চিতভাৱে আজি বিহপুৰীয়া বিধানসভা সমষ্টিত বিজেপি দল আৰু সন্মিলিত আমাৰ মিত্ৰ শক্তিৰ কাৰণে এটা ভাল দিন যে যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰগতিৰ অশ্বমেধৰ ঘোঁৰা অসমৰ চাৰিওফালে গাঁৱে ভূঞে সিঁচৰিত হৈছে প্ৰগতি। সেই আৰু বিহপুৰীয়া সমষ্টিটো তেখেতৰ পুৰণা যিবিলাক কমিটমেণ্ট আছিলে যে কলাক্ষেত্ৰখন সম্পূৰ্ণ কৰি দিম, আৰম্ভ কৰিছিলোঁ মই, সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, তেখেতে সম্পূৰ্ণ কৰিলে। আৰু আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয় তেখেতে প্ৰতিশ্ৰুতি আছিলে, বিশ্ববিদ্যালয় আজি আমাৰ পূৰ্ণতা পাইছে। আজি বিহপুৰীয়া সমষ্টিৰ ৰাস্তা, দলং, মথাউৰি প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে। এতিয়াও কিছু ৰাস্তা মেৰামতিৰ প্ৰয়োজনীয়তা আছে, কেইখনমান দলং প্ৰয়োজন আছে। সেইখিনি কথা আজি আমি ভাবিছোঁ মুখ্যমন্ত্ৰীক জ্ঞাত কৰিম আৰু আপোনালোকৰ জনপ্ৰিয় চেনেলৰ জৰিয়তেও এই কথাখিনি তেখেতৰ নিশ্চয় কৰ্ণগোচৰ হ'ব। লগতে বিহপুৰীয়াৰ দীঘলীয়া দিনৰ এটা দাবী আছিলে যে এটা চাব ডিভিজন। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাব ডিভিজনৰ কনচেপ্টটো বদলি কৰি সমজিলা কৰিছে। গতিকে আমি বিহপুৰীয়াবাসী কালি 4জন প্ৰাক্তন বিধায়ক আমি লগ খাইছিলোঁ। প্ৰেমবা বৰদেউতা, কেশৰাম বৰা ককাইদেউ, আমাৰ দেৱানন্দ হাজৰিকা ককাইদেউ আৰু মই। আমি এখন আজি পত্ৰ তেখেতক দিম যে আমাক পূৰ্ণ পৰ্যায়ৰ সমজিলাখন যেনেকৈ তেখেতে কলাক্ষেত্ৰ কৰি দিলে, ইউনিভাৰ্চিটি কৰি দিলে, এতিয়াতো কিবা এটা দিব লাগিব। গতিকে আৰু যিটো চবেই পাব, আপুনি অন্য কিছুমান আঁচনি আছে দিলে কিছুমান অঞ্চলে পাব, কিন্তু সমজিলা হ'লে প্ৰত্যেকজন বিহপুৰীয়াবাসীৰ কাৰণে এটা উপহাৰ হ'ব। দ্বিতীয়তে আমি যেনেকৈ জাগিৰোডত তেখেতে ছেমি কণ্ডাক্টৰ বহাইছে, য'ত প্ৰায় 10,000 মানুহ প্ৰত্যক্ষ পৰোক্ষভাৱে সংস্থাপনৰ সুযোগ আছে। আমি কৈছোঁ যিহেতু আপুনি ইনভেষ্টমেণ্ট ছাবমিটৰ জৰিয়তে লাখ কোটি টকা অসমলৈ আনিবলৈ সক্ষম হৈছে, বহুজাতিক কোম্পানীয়ে অসমত বিনিয়োগ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। গতিকে সেই কোম্পানীবিলাকৰে এটা কোম্পানী আমি মাটি যথেষ্ট দিব পাৰিম। আমাৰ ইয়াত শান্তি আছে, আমাৰ পৰা 35 কিলোমিটাৰ দূৰত ইটানগৰ এয়াৰপৰ্ট আছে, ইটানগৰত হাইড্ৰ' ইলেক্ট্ৰিচিটি প্ৰজেক্ট আছে। গতিকে যিকেইটাত বৃহৎ উদ্যোগৰ কাৰণে প্ৰাথমিক চৰ্ত, সেইখিনি বিহপুৰীয়াবাসী সৌভাগ্য যে সেইখিনি আমাৰ লগত আছে। তেখেতে যদি আমাৰ 12 বৈষ্ণৱৰ জন্মস্থানত তেনেকুৱা এটা ডাঙৰ উপহাৰ দিয়ে, বিহপুৰীয়াবাসী যথেষ্ট তেখেতক বহুত ভাল পায় আৰু বহুত ভাল পাব। কিমান মানুহৰ সমাগম হয়? এই ফিল্ডখনৰ ৰাইজে কোৱা মতে 30,000 মানুহ ইয়াত গোট খাব পাৰে। কিন্তু আমি বিহপুৰীয়া সমষ্টিত চকী ইমান বিচাৰি নাপালোঁ, মাত্ৰ 10,000 চকী আমি ইয়াত ব্যৱস্থা কৰিছোঁ আৰু বাকী থিয় হৈ থকা জেগা যথেষ্ট আছে।
যদি লোকাৰণ্য হয় আপুনি সংখ্যাটো উলিয়াব পাৰিব। হয়, ইতিমধ্যে প্ৰায় 30,000 সমৰ্থক ইয়াত সমবেত হোৱাৰ সম্ভাৱনাৰ কথা তেওঁ ব্যক্ত কৰিছে। কেমেৰা সহযোগীয়ে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। আচলতে ইতিমধ্যে তেওঁ কেইবাটাও প্ৰস্তাৱ মুখ্যমন্ত্ৰীগৰাকীলৈ আগবঢ়োৱাৰ কথা অৱগত কৰিছে। কিছু সময়ৰ পিছতেই আচলতে মুখ্যমন্ত্ৰীগৰাকী এই সভাথলীত উপস্থিত হ'ব। ইয়াৰ কাষতেই যি হেলিপেড নিৰ্মাণ কৰা হৈছে সেই হেলিপেডত আহি অৱতৰণ কৰিব আৰু তাৰ পৰাই তেওঁ পোনে পোনে এই সভাথলীলৈ আহিব। ইতিমধ্যে সভাথলীলৈ বিহপুৰীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা ইজনৰ পিছত সিজনকৈ লোকৰ আগমন হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।